জলজীৱন আঁচনিৰ ফোপোলা স্বৰূপ মই বৰ্তমান উপস্থিত আছো হোজাই জিলাৰ খাৰিখানা গাঁৱৰ ৫ নং ৱাৰ্ডত আৰু মোৰ সহযোগী কেইবাজনে দেখুৱাব সামগ্ৰিক পৰিৱেশ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত যি জলজীৱন আঁচনিৰ যি নল আছিলে সেই নলসমূহ বৰ্তমান নল হৈ আছে। ইয়াত নাই এটুপিও বিশুদ্ধ খোৱা পানী আৰু খোৱা পানীৰ অভাৱত ভুগিছে এই অঞ্চলৰ গাঁৱৰ ৰাইজে, গঞা ৰাইজে। আৰু আমাক যিহেতু এই ৰাইজে আমাক আবেদন দিছিলে যে তেওঁলোকৰ ইয়াত জলজীৱন আঁচনিৰ পৰা তেওঁলোকে এটুপিও বিশুদ্ধ খোৱা পানী পোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি আহি এনেদৰে উপস্থিত হৈছোঁ এই খাৰিখানা গাঁৱত। আৰু খাৰিখানা গাঁৱৰ ৫ নং ৱাৰ্ডৰ আমি ৰাইজৰ লগত কিছু প্ৰথমতে মহিলা এগৰাকীৰ লগত কথা দিব বিচাৰিম। বাইদেউ কি ক'ব, কিমান দিনৰ পানী পোৱা নাই? আমি 1 বছৰৰ পৰা পোৱা নাই। মইতো পোৱা নাই একদম প্ৰথমৰ পৰাই। ৰাস্তাৰ সিটো পাৰত পাৰ কৰি দিছে যে নলটো, সিটো লাইনততো একেবাৰে মোৰ এদিনো ওলোৱা নাই। আৰু ইটো চাইডৰ পৰা এইটো চাইডত মানে পাইছিলে প্ৰথম কিন্তু এতিয়া একেবাৰে নাপায়। গাঁত খান্দি একদম পাইপটো কাটিও তলত নোলায়, তেনেকুৱা হ'ল। আমি গৈছিলোঁ, জনাইছিলোঁ, কমিটিক জনাইছোঁ আৰু যোনে পানী এৰি দিয়ে ৰামচন্দ্ৰ তাক জনাইছোঁ। তাক এদিনাখন আমি গৈছিলোঁ, আমাক দুৰ্ব্যৱহাৰ কৰিছে ৰামচন্দ্ৰই। আমি গৈছিলোঁ, কৈছিলে ঘৰে ঘৰে যাব মানুহে, বোলে পানী বোলে বেছি লৈ লৈছে, টেপটো বন্ধ কৰি নথয়। কৈছোঁ আমি চামগৈ, আমাৰ লগত আহক। প্ৰথম দিনা কৈছে যাব, 11টা বজাত টাইম দিছে, কিন্তু আমি গৈছোঁ মহিলা একগোট গৈ, কিন্তু আমাক দুৰ্ব্যৱহাৰ কৰি পিছদিনাখন দিছে। প্ৰথম দিনা ভাল ব্যৱহাৰ কৰিছিলে, তাৰ পিছদিনা দুৰ্ব্যৱহাৰ কৰিছে। আপোনালোকে বিধায়কক জনাইছিল নেকি? বিধায়কক জনাইছিলে ডাঙৰ মানুহবিলাকে। আমিতো ঘৰতে থাকোঁ, আমি আমাৰ পানীটো পাব লাগে, আমি সেইটোৱে জানো, কিন্তু আমি কমিটিক জনাইছোঁ। কিন্তু এতিয়ালৈকে বৰ্তমান একো ব্যৱস্থা গ্ৰহণ কৰা নাই। একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কৈছে ৰামচন্দ্ৰ কৈছে ওপৰৰ পৰা বোলে মানুহ আহিছে, আগতে বোলে 1 ঘণ্টা দিছিলে, এতিয়া বোলে 40 মিনিট দি আছে। কাৰেণ্ট বিলটো বোলে বেছি আহি যায়, তেনেকুৱা কৈছে। সেইটো কাৰণেও বোলে পানী নাপাওঁ। এয়া আছিলে এগৰাকী স্থানীয় মহিলাৰ ভাষ্য। আমি যদি চাওঁ আন কিছু একাংশ লোক আছে, আমি তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। দাদা, কিমান দিনৰ পানী পোৱা নাই, কি ক'ব? আমি প্ৰায় আমাৰ ৰাজ্যে 1 বছৰৰ পানী পোৱা নাই। আমি এই পানী জল সঞ্চয় কমিটিক আমি জনাইছোঁ, এবাৰ জগাত 5 বাৰো জনাইছোঁ, কিন্তু সিহঁতে আমাক একো গুৰুত্ব দিয়া নাই। ইয়াৰ পাছত এই ৰামচন্দ্ৰ নামৰ যিটোৱে পানী এৰে আৰু এখেতকো জনাইছোঁ, এখেতে একো হেৰি নকৰে, কাণ নিদিয়ে। আহি চাওক কমচে কম এইটো কেনেকুৱা নাহে, আপুনি জনাব ওপৰ মহলত, কিন্তু আমি একো হেৰি পোৱা নাই। এবছৰৰ ভিতৰত আপোনালোকৰ পানী যিখিনি পাইপলাইন আছিল, পাইপলাইনখিনি সম্পূৰ্ণ ভাঙি যোৱা যেন দেখা পোৱা গৈছে একাংশ মানুহৰ ঘৰৰ পদূলিত। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত পানী পোৱা নাই, গতিকে মানে আমি ভাবিছিলোঁ যে গাঁত খান্দিলে পানী ওলাব নেকি, ওখ হৈছে নেকি, কিন্তু আমি এইবিলাক কৰিও পানী এক টোপালো পোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চলি আছে? এতিয়া আমাৰ এই টিপকলৰে পানী, আইৰণ পানীৰে চলি আছোঁ। ল'ৰা ছোৱালী বেমাৰ আজাৰ হৈ আছে, স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকৰ। আমিও খোৱা পানীৰ কাৰণে বহুত অসুবিধা হৈ চলি আছে আমাৰ। এই আছিলে স্থানীয় গঞা ৰাইজৰ ভাষ্য। আৰু এটা কথা ক'ব লাগিব, বিশেষকৈ অসম চৰকাৰৰ এক ব্যাগুম বিভাগ, জলসিঞ্চন বিভাগ। আৰু এই জলসিঞ্চন বিভাগৰ যি আঁচনি, ঘৰে ঘৰে জল, ঘৰে ঘৰে নল, জলজীৱন আঁচনি, আৰু এই জলজীৱন আঁচনি যে এক ফোপোলা স্বৰূপত এক বগা হাতীত পৰিণত হৈছে হোজাই জিলাৰ যি বৰলং গাঁও পঞ্চায়তৰ যি খাৰিখানা গাঁৱৰ ৫ নং ৱাৰ্ডত। আৰু তাৰ এক জ্বলন্ত প্ৰতিচ্ছবি হ'ল এয়া। আৰু বৰ্তমান এই অঞ্চলৰ যি ৰাইজ লোকসকল আছে, এই লোকসকলে ইতিমধ্যেই এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত তেওঁলোকে ভুগিব লগা পৰিলক্ষিত হৈছে। লংকাৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।